আপোনাৰ সৈতে মই অৰূপ মৰাং। বিৰোধী ঐক্য আশাত চেঁচা পানী পৰিছে, কিয়নো বিৰোধী ঐক্যই 2024 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শাসনৰ গাদীৰ পৰা উফৰাবৰ কাৰণে তেওঁলোকে ন কৌশল অৱলম্বন কৰিছিল। কিন্তু তেওঁলোকৰ আশাত চেঁচা পানী পেলাই এবাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে কেৱল 2024 নহয়, 2029 নহয়, 2034লৈকে দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, বিৰোধীৰ আশাত চেঁচা পানী ঢালিলে প্ৰধানমন্ত্ৰীয়ে, কিয়নো কেৱল 2024 নহয়, 2034লৈকে দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব। দিল্লীত চলি আছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অংশ লৈছে লাখ লাখ বিজেপি নেতা সদস্য। কাৰ্যনিৰ্বাহকত 2024 নহয়, 2034লৈকে দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব। 2034লৈকে দেশত কি পৰিৱৰ্তন কৰিব তাৰ সম্পৰ্কত জনালে প্ৰধানমন্ত্ৰী। 2029ত যুৱ অলিম্পিক অনুষ্ঠিত কৰিবৰ কাৰণে ভাৰতক সাজু কৰি তুলিব। 2034ত মূল অলিম্পিকৰ বাবে ভাৰতক সাজু কৰি তুলিব। 2030 চনলৈকে ভাৰতত ৰেলৱে বিভাগক সম্পূৰ্ণ কাৰ্বন মুক্ত কৰিব প্ৰধানমন্ত্ৰী। আৰু কাৰ্যনিৰ্বাহকত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এবাৰ ঘোষণা কৰিলে যে 2024 নহয়, 2029 নহয়, 2034লৈকে দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব কেৱল নৰেন্দ্ৰ মোদী। আমি জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক চলি আছে দিল্লীত, আৰু দিল্লীত কাৰ্যনিৰ্বাহকত অংশ ল'বৰ কাৰণে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপি যিসকল নেতা আছে, বিভিন্ন নেতাই ভিৰ কৰিছে। আৰু নেতাৰ মাজতে আজিৰ প্ৰধানমন্ত্ৰীয়ে কিছু সময় পূৰ্বে তেওঁ ভাষণ ৰাখিছিল, আৰু ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰিছে যে 2024 নহয়, 2029 নহয়, 2034লৈকে দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব মোদী। আৰু মোদীয়ে 2034লৈকে কি প্লেন কৰিছে, কি আঁচনি প্ৰস্তুত কৰিছে, সেই আঁচনিৰ কথাও তেওঁ জনাইছে। তেওঁ কৈছে যে 2030 চনলৈকে দেশত ৰেলৱে বিভাগক সম্পূৰ্ণ কাৰ্বন মুক্ত কৰিব। 2029 চনত ভাৰতত যুৱ অলিম্পিক আয়োজন কৰিবৰ কাৰণে ভাৰতক সম্পূৰ্ণ সাজু কৰি তুলিব। 2034 চনলৈকে মূল অলিম্পিক ভাৰতত আয়োজন কৰিবৰ কাৰণে ভাৰতক সম্পূৰ্ণ সাজু কৰি তুলিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ বিৰোধীয়ে যেনেদৰে তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিছিল যে 2024ত হয়তো ৰণত পেলাম প্ৰধানমন্ত্ৰীগৰাকী, আৰু প্ৰধানমন্ত্ৰী অৰ্থাৎ NDA অৰ্থাৎ বিজেপি শাসনৰ পৰা উফৰাই যি একত্ৰিত সন্মিলিত যি ৰাজনৈতিক দল আছিল, তেওঁলোকে শাসনৰ গাদীত বহাৰ কথাৰে তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিছিল। কিন্তু সেই ৰণকৌশলৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীগৰাকীয়ে চেলেঞ্জ তথা তেওঁ এক প্ৰকাৰে প্ৰত্যাহ্বান জনাই তেওঁ ক'লে যে 2024 নহয়, 2029 নহয়, 2034লৈকে প্ৰধানমন্ত্ৰীৰ পৰিকল্পনা আছে প্ৰধানমন্ত্ৰী বৰ্তমানৰ নৰেন্দ্ৰ মোদীৰ। আমি পোনে প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্য শুনাব বিচাৰিছোঁ। युवा ऊर्जा से भरा हुआ भारत आज अपने लिए बड़े लक्ष्य तय कर रहा है, और जो लक्ष्य तय करता है अपनी आंखों के सामने उसे प्राप्त भी करता है। हम 2029 में 2029 में भारत में यूथ ओलंपिक के लिए तैयारी कर रहे हैं। हम 2036 में भारत ओलंपिक खेलों की मेजबानी करे, इसके लिए काम कर रहे हैं। हम 2030 तक हमारी रेलवे को नेट जीरो टारगेट पर ला करके कार्बन मुक्त करने की दिशा में काम कर रहे हैं। हम 2030 के बजाय अपनी टारगेट डेट से 5 साल पहले ही पेट्रोल में 20% इथेनॉल ब्लेंडिंग का लक्ष्य भी हासिल कर लेंगे। भारत 2070 तक नेट जीरो के लक्ष्य को हासिल करने के लिए भी नीतियां बना रहा है। इसका अर्थ है कि आने वाले समय में हमारे देश में अनगिनत ग्रीन जॉब्स बनेगी। साथियों, विकसित भारत वो नहीं होगा जिसका भविष्य भाग्य के भरोसे हो। इसलिए दूसरे देशों पर भारत की निर्भरता को हम तेजी से कम कर रहे हैं। इसलिए हम देश के लिए बड़े लक्ष्य बना रहे हैं और उनके लिए योजनाबद्ध तरीके से काम भी कर रहे हैं। भविष्य में हम एक ऐसा भारत देखेंगे जिसे लाखों करोड़ रुपए का खाद्य तेल बाहर से लाने की जरूरत नहीं होगी। हमारे पाम ऑयल मिशन की मदद से
हमारे किसान ही इतने सशक्त हो जाएंगे कि वो देश के पैसों की बचत कर सके। बीते कुछ वर्षों में दलहन, तिलहन और श्री अन्न के लिए विशेष नीतियां बनाई है, जिससे छोटे छोटे किसानों को मदद हो रही है। भविष्य में भी हमारे किसानों को इनसे और लाभ मिलेगा। किसानों के भविष्य को सुरक्षित करने के लिए हमने देश के कोने कोने में अमृत सरोवर अभियान भी शुरू किया। आजादी का अमृत महोत्सव, हम बहुत कुछ कर सकते थे। हम दिल्ली के अंदर कोई एक बड़ा ताबूत खड़ा कर देते हैं। আৰু এয়া আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ, কিয়নো দিল্লীত চলি আছে বিজেপিৰ কাৰ্যনিৰ্বাহক, আৰু এই কাৰ্যনিৰ্বাহকত অংশ ল'বৰ কাৰণে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপিৰ যিসকল নেতা আছে, কৰ্মকৰ্তা আছে, সদস্য আছে, তেওঁলোকে এনেদৰে দিল্লীত বাহৰ পাতিছে। আৰু যিখন কাৰ্যনিৰ্বাহক আছিল, কাৰ্যনিৰ্বাহকত আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ ৰাখে, আৰু ভাষণ প্ৰসংগত তেওঁ স্পষ্টকৈ জনাইছে যে 2024 নহয় 2034লৈকে প্লেন প্ৰস্তুত কৰিছে, আঁচনি প্ৰস্তুত কৰিছে প্ৰধানমন্ত্ৰীয়ে। 2034লৈকে দেশক তেওঁ কোনটো পৰ্যায়লৈ লৈ যাব, দেশৰ সম্পৰ্কত তেওঁ কি কি চিন্তা চৰ্চা কৰিছে, সমগ্ৰ বিষয়ে তেওঁ আজি বিৱৰণী আগবঢ়াইছে আজি ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত। অৰ্থাৎ এক প্ৰকাৰে ক'বলৈ গ'লে যে বিৰোধী মিত্ৰজোঁট আছিল, বিৰোধী মিত্ৰজোঁটে ৰণত পেলাবৰ কাৰণে বা মোদীৰ চৰকাৰক ওফৰাবৰ কাৰণে যি ৰণনীতি প্ৰস্তুত কৰিছিল, সেই ৰণনীতিৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজিৰ দিনটোত যেন তেওঁলোকক প্ৰত্যাহ্বান জনাইছে যে 2024 নহয়, 2029 নহয়, 2034লৈকে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে থাকিব নৰেন্দ্ৰ মোদী। তেওঁ স্পষ্টকৈ জনাইছে 2029ত তেওঁ যুৱ অলিম্পিক ভাৰতত আয়োজন কৰাৰ কাৰণে ভাৰতক সক্ষম কৰি তুলিব। 2034ত মূল অলিম্পিক আয়োজন কৰিবৰ কাৰণে ভাৰতক সক্ষম কৰি তুলিব। আনহাতে দেশৰ কৃষকসকলক এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব য'ত কৃষকৰ নিজৰ টকাৰে বা কৃষি খণ্ডৰ পৰা যি উন্নতি হ'ব, সেই উন্নতিৰ টকাৰে হয়তো দেশৰ যি মূল বাজেট আছে, মূল বাজেটত কৃষকৰ টকাৰে স্থান লাভ কৰিব। আমি জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰটো। আৰু ইথানলৰ ক্ষেত্ৰতো যে 2030 চনত যি ইথানল ক্ষেত্ৰত যি নীতি লোৱা হৈছিল, সেই ইথানলৰ নীতি তাৰ 5 বছৰৰ পূৰ্বে, অৰ্থাৎ মোদীৰ গেৰাণ্টি দিয়া 5 বছৰৰ পূৰ্বে ইথানলত 20% উন্নয়ন কৰাৰ কথা মোদীয়ে স্পষ্টকৈ দাঙি ধৰিছে। আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোত বিজেপিৰ কাৰ্যনিৰ্বাহকত প্ৰধানমন্ত্ৰীৰ ভাষণ আৰু ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰিছে যে 2024 নহয়, অৰ্থাৎ 2024ত যে প্ৰধানমন্ত্ৰীক শাসনৰ গাদীৰ পৰা উফৰাবলৈ একেবাৰে সহজ নহ'ব বা এটা প্ৰত্যাহ্বান হ'ব, ডাঙৰ বৃহৎ প্ৰত্যাহ্বান হ'ব, সেই কথা স্পষ্টকৈ জনাই দিলে প্ৰধানমন্ত্ৰীয়ে। আৰু প্ৰধানমন্ত্ৰীয়ে কাৰ্যনিৰ্বাহকত জনাই দিছে যে 2024 নহয়, 2029 নহয়, 2034লৈকে দেশৰ একমাত্ৰ প্ৰধানমন্ত্ৰী হৈ থাকিব নৰেন্দ্ৰ মোদী। युवा ऊर्जा से भरा हुआ भारत आज अपने लिए बड़े लक्ष्य तय कर रहा है, और जो लक्ष्य तय करता है अपनी आंखों के सामने उसे प्राप्त भी करता है। हम 2029 में 2029 में भारत में यूथ ओलंपिक के लिए तैयारी कर रहे हैं। हम 2036 में भारत ओलंपिक खेलों की मेजबानी करे, इसके लिए काम कर रहे हैं। हम 2030 तक हमारी रेलवे को नेट जीरो टारगेट पर ला करके कार्बन मुक्त करने की दिशा में काम कर रहे हैं। हम 2030 के बजाय अपनी टारगेट डेट से 5 साल पहले ही पेट्रोल में 20% इथेनॉल ब्लेंडिंग का लक्ष्य भी हासिल कर लेंगे। भारत 2070 तक नेट जीरो के लक्ष्य को हासिल करने के लिए भी नीतियां बना रहा है। इसका अर्थ है कि आने वाले समय में हमारे देश में अनगिनत ग्रीन जॉब्स बनेगी। साथियों, विकसित भारत वो नहीं होगा जिसका भविष्य भाग्य के भरोसे हो। इसलिए दूसरे देशों पर भारत की निर्भरता को हम तेजी से कम कर रहे हैं। इसलिए हम देश के लिए बड़े लक्ष्य बना रहे हैं और उनके लिए योजनाबद्ध तरीके से काम भी कर रहे हैं। भविष्य में हम
एक ऐसा भारत देखेंगे जिससे लाखों करोड़ रुपए का खाद्य तेल बाहर से लाने की जरूरत नहीं होगी। हमारे पाम ऑयल मिशन की मदद से हमारे किसान इतने सशक्त हो जाएंगे कि वो देश के पैसों की बचत कर सके। बीते कुछ वर्षों में दलहन, तिलहन और श्री अन्न के लिए विशेष नीतियां बनाई है, जिससे छोटे छोटे किसानों को मदद हो रही है। भविष्य में भी हमारे किसानों को इनसे और लाभ मिलेगा। किसानों के भविष्य को सुरक्षित करने के लिए हमने देश के कोने कोने में अमृत सरोवर अभियान भी शुरू किया। आजादी का अमृत महोत्सव, हम बहुत कुछ कर सकते थे। हम दिल्ली के अंदर कोई एक बड़ा ताबूत खड़ा कर देते